সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে আৰু ঠায়ে ঠায়ে তেওঁলোকে যি নিৰ্বাচন প্ৰচাৰ তুংগত উঠা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ অভয়পুৰী সমষ্টিত আৰু অভয়পুৰী সমষ্টিত কিছু লোক ইয়াত আছে আৰু এই লোকসকলৰ পৰা কিছু কথা জানিম যে এইবেলি 2026 তেওঁলোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰে মোৰ লগত এজন দাদা আছে কি ক'ব কেনেকুৱা প্ৰাৰ্থী বিচাৰে অভয়পুৰী সমষ্টিটো মই যুৱ হিচাপে মই এটা কথাই কৈছোঁ যে আমি যুৱ প্ৰাৰ্থী বিচাৰোঁ যুৱ প্ৰাৰ্থী হিচাপে আমি যি উন্নয়নৰ বাট দেখা পাইছোঁ বিজেপি চৰকাৰৰ সেই উন্নয়নৰ বাট আমি দেখা পাবৰ কাৰণে যুৱ প্ৰাৰ্থী বিচাৰোঁ সলনা সমষ্টিত কোনটা দলৰ বিজেপি দলৰ একদম বিজেপি জয় বিজেপি লাগবই ইয়াতে আন এজন আছে তেওঁৰ পৰা জানিম কি ক'ব দাদা আমার একদম সৰু বাচ্চা লাগে আমার বিজেপি সরকারের পদম ফুলের সৰু বাচ্চা এম.এল.এ লাগে আমার ঘরের ওচৰৰ এম.এল.এ লাগে আমি ফাঁকত যাব নাপাৰোঁ বুঢ়া এম.এল.এ নাচাওঁ আমার পদম ফুলের এম.এল.এ লাগে আর সঞ্জয় রায়ক টিকেটটো দিবার কাৰণে একদম অতি সোনকালে দিব লাগে সঞ্জয় রায়ক টিকেটটো সঞ্জয় ৰায় কি প্ৰাৰ্থী প্ৰতীক নেকি আর সঞ্জয় রায় আমার একদম 100% সেৱক আৰু সৰু বাচ্চাৰ লগত সি সবৰ লগতে কাম কৰি যায় ইয়াক লাগে আমাৰ কোন সমষ্টি অভয়পুৰী সমষ্টি অভয়পুৰী সমষ্টি আন এজন লোক আছে তেওঁৰ পৰা জানিম দাদা কি ক'ব যিহেতু নিৰ্বাচন তুংগত উঠিছে ইতিমধ্যে প্ৰচাৰ চলাৰ আৰু অভয়পুৰী সমষ্টিটি আৰু এক কথাত ক'ব লাগিব যে পূৰ্বতে যি অভয়পুৰী সমষ্টি আছিল অভয়পুৰী সমষ্টিত চৰকাৰৰ বিৰোধী এজন প্ৰাৰ্থী আছিল যদি কেতিয়াবা যদি কংগ্ৰেছৰ দল থাকে তেতিয়াহ'লে ইডিএফৰ দলৰ বিধায়ক আছিল এইবেলি আপোনালোকে যিহেতু নতুন সমষ্টি অভয়পুৰী সমষ্টি এই অভয়পুৰী সমষ্টিত আপোনালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰে আমি এই বিজেপি পাৰ্টি বিচাৰি আছোঁ বিজেপি ভিতৰত বহুত কেইজন আছে প্ৰায় 9জন প্ৰাৰ্থীয়ে দাবীদাৰ আছে কেনেকুৱা প্ৰাৰ্থী বিচাৰে এই যুৱ পাৰ্টি বিচাৰি আছোঁ কি কাৰণত এই যুৱ পাৰ্টিলৈ কাম কৰিব পাৰিব তাই এইকাৰণে মানে আমি যুৱ পাৰ্টি বিচাৰি আছোঁ বহুত আছে যুৱ প্ৰাৰ্থী বহুত আছে সঞ্জয় রায় লাগে মোৰ কি কাৰণলৈকে সঞ্জয় ৰায় সঞ্জয় রায় আমাৰ ওচৰৰ মানুহ এবং ভাল দেখিছোঁ বঢ়িয়া মানুহ ব্যৱহাৰ পাতি ভাল এইকাৰণে তাক লাগে মোৰ হয় আচলতে ক'ব লাগিব যে এইসকল লোক তেওঁলোকে আচলতে অভয়পুৰী সমষ্টিৰ যিহেতু 16 নং অভয়পুৰী বিধানসভা সমষ্টি নতুন সমষ্টি আৰু নতুন সমষ্টি হিচাপে তেওঁলোকে এইবেলি যিহেতু চৰকাৰৰ পক্ষত এজন বিধায়ক বিচাৰে আৰু সেই বিধায়কৰ লৈ ইতিমধ্যে প্ৰতিটো লোকে ইতিমধ্যে ব্যক্ত প্ৰকাশ কৰিছে যে তেওঁলোকে চৰকাৰৰ পক্ষত এজন বিধায়ক এই অভয়পুৰী সমষ্টিত তেওঁলোকে এইবেলি বিচাৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ